আজি কৃষ্ণগুৰু সেৱা আশ্ৰমত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ আজি ইয়াতে অনুষ্ঠিত হৈ আছে। ১৯৭৬ চনত কৃষ্ণগুৰু ঈশ্বৰে এই সেৱা আশ্ৰম প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াতে তেতিয়াৰ পৰাই আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু এইবাৰো আমি ৫১তম কৃষ্ণগুৰু প্ৰভুৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছোঁ। অকল ইয়াতে যে পালন হৈছে তেনেকুৱা নহয়, যে আমাৰ যি অসমৰ লগতে অসমৰ বাহিৰত যিমানবিলাক নেকি আমাৰ চক্ৰ আছে আটাইবিলাকতে আজিৰ এই দিনটোত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ পালন কৰা হৈছে। কেনেকুৱা ধৰণৰ কাৰ্যসূচী? আজি কাৰ্যসূচী ৰাতিপুৱা ৪ বজাৰ পৰা উষা কীৰ্তনেৰে আৰম্ভ হৈছে। তাৰপিছত এক নাম জপ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে আৰু ৬ বজাৰ পৰা গধূলি ৬ বজালৈ, ৰাতিপুৱা ৬ বজাৰ পৰা গধূলি 6 বজালৈ এক নাম কীৰ্তন অহৰহ ইয়াতে চলি থাকিব। তদুপৰি ইয়াতে আমাৰ এতিয়া সম্প্ৰীতি যাত্ৰা এটা আৰম্ভ হ'ব। এই সম্প্ৰীতি যাত্ৰাটো ৯:৩০ বজাৰ পৰা আৰম্ভ হ'ব আৰু এই সম্প্ৰীতি যাত্ৰাত আমি আশা কৰা মতে প্ৰায় ১,০০০ৰ ওপৰত সৰু বৰ গাড়ীয়ে ইয়াতে অংশগ্ৰহণ কৰিব বুলি আমি গোটেইখিনি ভকতকে আমন্ত্ৰণ জনাইছোঁ। গতিকে ভকতসকল এতিয়া আহি আছে, আপোনালোকে দেখিবলৈ পাব। গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে আমি গোটেই বিশ্বত যাতে একাত্মবোধৰে কৃষ্ণগুৰু ঈশ্বৰৰ যাতে প্ৰচাৰ আৰু প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ আৰু আধ্যাত্মিকভাৱে উদ্বুদ্ধ কৰিবৰ কাৰণেও আমি প্ৰতি বছৰে এনেকুৱা ধৰণৰ সম্প্ৰীতি যাত্ৰা আমি উলিয়াওঁ। গতিকে এইবাৰো সেইমতে সম্প্ৰীতি যাত্ৰা আমি উলিয়াইছোঁ। গতিকে যিহেতু নেকি এখন বিশ্বমুখী অনুষ্ঠান আৰু এই অনুষ্ঠানখন যাতে ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰে আধ্যাত্মিক চিন্তাধাৰাৰে, তাকে আমি কৃষ্ণগুৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি কৃষ্ণগুৰু সেৱা আশ্ৰমত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ আজি ইয়াতে অনুষ্ঠিত হৈ আছে। ১৯৭৬ চনত কৃষ্ণগুৰু ঈশ্বৰে এই সেৱা আশ্ৰম প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াতে তেতিয়াৰ পৰাই আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু এইবাৰো আমি ৫১তম কৃষ্ণগুৰু প্ৰভুৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছোঁ। অকল ইয়াতে যে পালন হৈছে তেনেকুৱা নহয়, যে আমাৰ যি অসমৰ লগতে অসমৰ বাহিৰত যিমানবিলাক নেকি আমাৰ চক্ৰ আছে আটাইবিলাকতে আজিৰ এই দিনটোত প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১তম জন্ম জয়ন্তী উৎসৱ পালন কৰা হৈছে। কেনেকুৱা ধৰণৰ কাৰ্যসূচী? আজি কাৰ্যসূচী ৰাতিপুৱা ৪ বজাৰ পৰা উষা কীৰ্তনেৰে আৰম্ভ হৈছে। তাৰপিছত এক নাম জপ প্ৰাৰ্থনা অনুষ্ঠিত হৈছে আৰু ৬ বজাৰ পৰা গধূলি ৬ বজালৈ, ৰাতিপুৱা ৬ বজাৰ পৰা গধূলি 6 বজালৈ এক নাম কীৰ্তন অহৰহ ইয়াতে চলি থাকিব। তদুপৰি ইয়াতে আমাৰ এতিয়া সম্প্ৰীতি যাত্ৰা এটা আৰম্ভ হ'ব। এই সম্প্ৰীতি যাত্ৰাটো ৯:৩০ বজাৰ পৰা আৰম্ভ হ'ব আৰু এই সম্প্ৰীতি যাত্ৰাত আমি আশা কৰা মতে প্ৰায় ১,০০০ৰ ওপৰত সৰু বৰ গাড়ীয়ে ইয়াতে অংশগ্ৰহণ কৰিব বুলি আমি গোটেইখিনি ভকতকে আমন্ত্ৰণ জনাইছোঁ। গতিকে ভকতসকল এতিয়া আহি আছে, আপোনালোকে দেখিবলৈ পাব। গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে আমি গোটেই বিশ্বত যাতে একাত্মবোধৰে কৃষ্ণগুৰু ঈশ্বৰৰ যাতে প্ৰচাৰ আৰু প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ আৰু আধ্যাত্মিকভাৱে উদ্বুদ্ধ কৰিবৰ কাৰণেও আমি প্ৰতি বছৰে এনেকুৱা ধৰণৰ সম্প্ৰীতি যাত্ৰা আমি উলিয়াওঁ। গতিকে এইবাৰো সেইমতে সম্প্ৰীতি যাত্ৰা আমি উলিয়াইছোঁ। গতিকে যিহেতু নেকি এখন বিশ্বমুখী অনুষ্ঠান আৰু এই অনুষ্ঠানখন যাতে ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰে আধ্যাত্মিক চিন্তাধাৰাৰে, তাকে আমি কৃষ্ণগুৰু ঈশ্বৰৰ ওচৰত